নমস্কাৰ জুবিনদাৰ কাৰণে পুনৰ এটি ভিডিঅ' আগবঢ়াইছোঁ সন্মুখত মা দুৰ্গাৰ পূজা সমাগত এই দুৰ্গা পূজাত হয়তো আমি সকলোৱে দেৱী মাৰ চৰণত এবাৰ হলেও সেৱা লম আশীৰ্বাদ বিচাৰিম তাৰ মাজতেই মই সোশ্যাল মিডিয়াত এটা পোষ্ট পালো পোষ্টটো পঢ়ি পেলাই মোৰ ভালো লাগিল আৰু পোষ্টটো লিখিছে স্মৃতি ৰেখা দাস তেখেতে লিখিছে আৰু বৰ সুন্দৰকৈ ইয়াত কিছুমান কথা বৰ্ণনা কৰিছে আসলতে জুবিনদা মহাদেৱৰ এক অংশ আছিল জুবিনদা সঁচাকৈ ভগৱানৰ এক অংশ এই বিষয়বস্তু লৈ তেখেতে এটা সুন্দৰ পোষ্ট লিখিছে গতিকে মই ভাল পাইছো এই পোষ্টটো আৰু ভাবিলো ইয়াক আপোনালোকৰ মাজলৈও এই ভিডিঅ' মাধ্যমেৰেও আগবঢ়াই দিওঁ আৰু আশা কৰিম তেওঁ যিদৰে আশা কৰিছে সেই আশাখিনি নিশ্চয় আপুনিও পালন কৰিব আহকচোন প্ৰথমতে এই পোষ্টটো পঢ়ি দিওঁ আৰু জুবিনদাৰ ফটোখনৰ মাজে জুবিনদা মহাদেৱৰ এক অংশ জুবিনদা যেন সঁচাকৈ ভগৱানৰ এক অংশ শুনক জুবিনদাৰ মাজত মহাদেৱক বিচাৰি পাব জুবিনদায়ে এটা ভিডিঅ'ত কৈছিল মই শিৱক ভাল পাওঁ তেওঁ মহাদেৱক ভাল পায় হয়তো সেইবাবে 21টালৈকে কুকুৰ ইমান লগত আছিল সেয়া আছিল শিৱ বাবাৰ কাল ভৈৰৱ ৰূপত মই মন কৰিছিলোঁ জুবিনদাক যিখন এম্বুলেন্সত আনিছিল তাত বহুত শিৱৰ ফটো আছিল জুবিনদাই ইমান দান দিয়ে টকা পইচা প্ৰতি ইমান মোহ মায়া নথকা মানুহ এজন শিৱ ভক্ত হ'ব পাৰে তেওঁৰ ফটোৰ আগত চৰাই চিৰিকটি ইমান জীৱ জন্তু কাছ কাউৰী বগা পাৰ কুকুৰ গৰুলৈকে আহিছিল সেয়া যেন পশুপতি নাথৰ আশীৰ্বাদ আৰু এক চিন জুবিনদায়ে ঘৰত অজগৰ এটাও পুহিছিল সেয়া যেন নাগ দেৱতাৰ বাস তেওঁৰ হাতত বহুতো ত্ৰিশূলৰ চিন দেখা পাইছোঁ কাণতো ত্ৰিশূল আকাৰৰ কাণফুলি পিন্ধে তেওঁক জলৰূপত মহাদেৱে আঁকোৱালি ল'লে বায়ু ৰূপত শৰীৰটো পঠিয়ালে অগ্নিৰূপেৰে নিজৰ কৰি ভস্মৰূপত শ্মশানত য'ত মহাদেৱ থাকে শেষ নিদ্ৰাত শুই পৰিল এয়াচোন সকলোতে মহাদেৱ তেওঁ শ্মশানলৈ মাজে মাজে যায় তাত থাকি তেওঁ বহুত শান্তি পায় হয়তো সেইবাবেই শ্মশানত তেওঁ শুই পৰিল সকলো ন আৰম্ভ নতে সমাপ্ত ন সংখ্যাটো হনুমানজীৰ সংখ্যা বুলি কোৱা হয় আৰু হনুমানজী হৈছে শিৱ বাবাৰ 11 নম্বৰ ৰুদ্ৰ অৱতাৰ এটা বহুত ডাঙৰ শক্তি সৈতে আছিল তেওঁ যাওঁতে সেয়েহে গোটেই অসমখনতে পৃথিৱীৰ কোণবোৰ অলপ সময়ৰ বাবে হ'লেও কঁপিল যেতিয়া ভাল শক্তি আঁতৰি যায় তেতিয়া মানুহবোৰ অলপ দুৰ্বল হৈ যায় তেওঁ কোৱা প্ৰতিটো কথা ভৱিষ্যতৰ লগত মিলি উঠিল ইমান মানুহ জাতি ধৰ্ম নিৰ্বিশেষে এজন মানুহক এনেকৈ কোনেও ভাল পাব নোৱাৰে কিবা এক ঈশ্বৰৰ শক্তি থাকিবই লাগিব তেওঁ কৈছিল তেওঁৰ জাতি নাই ধৰ্ম নাই মহাদেৱৰ দৰে সকলোকে একচেপ্ট কৰিব পৰা শক্তি তেওঁ অকল তেওঁ পাৰিছে মহাদেৱৰ দৰে তেওঁ ইমান ভোলা ইমান সহজ সৰল ইমান ভোলা মহাদেৱৰ এক অংশ দুৰ্গা পূজা মণ্ডপত আজি জুবিনদাৰ ফটো আগত চাকি দিয়া দেখিছোঁ মানুহৰ ঘৰত ৰাস্তা তিনিআলি চাৰিআলিত জুবিনদাৰ বাবে চাকি জ্বলাইছে এটা ডাঙৰ শক্তিৰ অংশ আছিল বাবে ইমান কম সময়তে 40,000ৰ ওচৰত গান গালে কিবা ডাঙৰ শক্তি লগত নাথাকিলে ইমান কম সময়ত ইমান কৰিব নোৱাৰে আজি বুজিছোঁ কিয়নো মোৰ এইকেইদিন ইমান বেয়া লাগি আছে আমি একেখন ঘৰত মানুহ আমাৰ আৰাধ্য শিৱ ককাইদেউ মহাদেৱৰ ওচৰত ভালকৈ থাককগৈ ময়ো গৈ আছোঁ লগ পাম সিপাৰত দাদা সকলোলৈকে অনুৰোধ দুৰ্গা মাৰ ওচৰত চাকি দিয়ক মন্দিৰ থান সকলোতে চাকি দিয়ক প্ৰাৰ্থনা কৰক যাতে দোষীয়ে নৱৰাত্ৰি শেষ হোৱাৰ আগতেই শাস্তি পায় লেখিকা স্মৃতি ৰেখা দাস সাংঘাতিক কথা তেখেতে লিখিছে আৰু যেই নহয় আশা কৰিম
দেৱী মায়ে চকু মেলি নিশ্চয় চাব আৰু যদি কোনোবা দোষী সঁচাকৈ আছে তেওঁলোকক শাস্তি মিলিব কাৰণ দশভুজা মা দুৰ্গা অসুৰ মহিষাসুৰক বধ কৰা সেই দেৱী যি অপশক্তিক বিনাশ কৰে সেয়া আমি বিশ্বাস ৰাখোঁ আমাৰ হিন্দু ধৰ্মৰ মতে আৰু সেইদৰেই হয়তো সময়বিলাক হ'ব এটা পৰিষ্কাৰ ফটফটীয়া ফটো আমি দেখিবলৈ পাম এই নৱৰাত্ৰিৰ পাছতেই সেয়াই আশা কৰিছোঁ আৰু এই তথ্যখিনি লেখিকাগৰাকীলৈ আমাৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ সুন্দৰ এক লিখা তেখেতে আমাক পঢ়িবলৈ দিলে জানিবলৈ দিলে আৰু আপোনাসবেও মা দুৰ্গাৰ ওচৰত সেই প্ৰাৰ্থনাই নিশ্চয় জনাব বুলি আশা কৰিছোঁ শেষত আগন্তুক দেৱী দুৰ্গা মাৰ পূজাৰ আন্তৰিক শুভকামনা জনাই ভিডিঅ' সামৰিছোঁ ধন্যবাদ